Hi guys, welcome and welcome back to my channel. So আজি হৈছে সানডে আৰু এটা নতুন ব্লগ মই ঘৰৰ পৰা ষ্টাৰ্ট দিছো। এতিয়া বাজিব ওলাইছে 2টা আৰু এতিয়া আমি আকৌ ক'ৰবাত ফুৰিব যাব ওলাইছো। কিন্তু বৰষুণ দি আছে গাইস। লিটাৰেলি ইমান ঠাণ্ডা আৰু বৰষুণ সব পৰিছে। আমি ক'ত যাই আছো দেখুৱাই আছো। সো ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ ক'ত গৈ আছো দেখুৱাই আছো। সো ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবা। কৰিব সো বলক ভিডিওটো ষ্টাৰ্ট কৰো। সো গাইস দুটা বজাৰ দৃশ্য কেনে বতৰ হৈছে মানে কেনে বতৰ হৈছে উপায় নাই আজি আৰু আহি গলো আমি মানুহ চাওক পিনে আমি আছিলো পিনে আৰু ইমান মানুহ হৈছে কি কম মানে গাইস আমি ইমান ভিৰ মই দুইবাৰ আহিছো আকৌ এবাৰ এতিয়া খাইছিলো মোৰ লগৰ লগত সো গাইস আমি ইয়াতে আহিছো ডিপ্লাই আৰু ইমান ভিৰ এটা আজি ইমান মানুহ আহিছে ন মানে কি কম পিকনিক খাব চাওক আপোনালোকে গোটেই চাৰিওপিনে মানুহ অকল মানুহ আৰু মই নাজানো গান চলি আছে গাইস কিমান শুনা পাব বাট আমি যাওঁ অকমান ফুৰি আহো বাই বাই সো গাইস এনেকে আমি খোজকাঢ়ি আহিছে চাওক খোজকাঢ়ি যাই আছো এইখিনি মানে হেংগিং ব্ৰিজ টাইপ আৰু বঢ়িয়া লাগে বহুত মানুহ হৈছে আজি বহুত মানুহ পাই নাই বাট আমি যাবই লাগিব গাইস এই দুটা কেনেকে আহি আছো চাওক ইমে কেনে ভয়াতুৰ মই কিমান মজাকে আহিছো আজি এই হাত নাই এটা ভয়াতুৰ মই নহয় মই ধুনীয়াকে আহিছো দেই আজি আগৰ মোৰো বম কপিছিল আৰু এইবাৰ মই ধুনীয়াকে আহিছো এয়া চাও এইপিনৰ পৰা আমি আহিলো সেইপিনৰ পৰা আমি আহিলো ইয়াতে পুৰা পিকনিক খাই আছে আৰু এইটো হৈছে ৰিভাৰ মই ইয়াতে থাৰ্ড টাইম আহি আছো আৰু মই পাহৰি গৈছিলো মই আহিছো তাৰপিছত ইখনতে মই আহিছিলো ত এইপিনে আকৌ উঠি যাব পাৰি য়েছ থাৰ্ড টাইম তাই আহিছে থাৰ্ড টাইম মাই ফাৰ্ষ্ট টাইম আপোনাৰ কিমান টাইম ফাৰ্ষ্ট টাইম আৰু আপোনাৰ থাৰ্ড ওকে মোৰো থাৰ্ড টাইম হয় আৰু সেইপিনে আপোনালোকে বটিং কৰিব পাৰে সেইপিনে বটিং ধুনীয়া প্লেচ হয় মানে সঁচাই বহুত ধুনীয়া প্লেচ হয় আজি বহুত মানুহ হৈছে কাৰণ ইমান ভিৰ হৈছে ন কিন্তু আমি ইয়াতে নাখাওঁ আমিতো পেহী ঘৰত খাব পাতিছে কিন্তু আমি এইপিনে চাগে আমি বটিং কৰিম সেইপিনে চাইছে নহয় কি ধুনীয়া এইপিনে খানা এইপিনে যাম আমি মজা লাগি আছে ঘৰ আহি কিনে আমি ইমান এক্সটেণ্ড কৰিছো ন ঘৰ আহি কিনে এটা চাই যায়ে আছো মানে বঢ়িয়া লাগিছে এনেকে 2026 গুচি যাওক মই ধুনীয়াকে মানে এয়াই কামনা কৰোঁ নিগেটিভ মানুহবোৰকতো মই একদম হাট এনেকুৱা টাইপ আৰু চৰাইজ এতিয়া আমি কৰিব ওলাইছো বটিং এতিয়া আমি অকমান কৰিম বটিং ইয়াতে বটিংটো মেইন আমি এতিয়া বটিং কৰিব ওলাইছো তাৰপিছত দেখাইছে ইয়াতে একদম ভেককুম পুৰা ফুলি আছে ভাল লাগি আছে চবলক এতিয়া বটিং কৰিম গাইস বটিং কৰি ইমানে ভাল লাগিছে আৰু আমিতো ভেট নাপালো বাট এটা ভেট লাকিলি তাই পাই গৈছে সো আৰু এখেতে ইমান আইজনে আহকচোন ইমান কেইটা ভেট ট্ৰাই কৰিছে আপুনি আগফালে বহাগতে চব লৈ গৈছে চ' আমি ভেট পোৱাই নাছিলো কিন্তু ইয়াতে ডিপ্লাই ৰাখোতে ন এইটোৱে মেইন মানে ইয়াতে বটিংটোৱে মেইন বহুত মজা লাগে ইয়াতে বটিং কৰি ইমান ধুনীয়া ন মই এবাৰ অকণ বেকগ্ৰাউণ্ডটো দেখুৱাই আছো দেই ৰ'ব দেখাই আছো চাওক এয়া হৈছে ধুনীয়া ইমান ধুনীয়া মনমোহা দেনা কিতনা মনমোহ কিউ হে সো গাইস আমি এতিয়া যাব ওলালো কেনেকুৱা লাগিলে মৃন্ময় এই মানে এটা কেনেকুৱা লাগিছে মজা আপোনাৰ কেনেকুৱা লাগিছে আমিতো আহি যাব কিন্তু বটিংটো আমাৰ সবতকৈ ভাল লাগিছে এতিয়া আমি যাই আছো এইটো হৈছে এনেকে এন্ট্ৰি গাড়ীখন তাতে আছে লৈ আছে আমি খোজকাঢ়ি যাই আছো কাৰণ আমি আড্ডা মাৰি যাই আছো আৰু এতিয়া আমি যাম পেহী তাতে ভাত খাব মাতিছে সো এতিয়া ভাত খাব যাওঁ
এইবাৰ ঘৰ আহি মজা লাগিছে গাইছ, কি ক'ম মানে। আৰু বতৰটো যে কেনেকুৱা ধুনীয়া, বতৰ, মানুহ চব পজিটিভ ভাইবছ, পজিটিভ গ্ৰুপ। এইটোৱে লাগে মোৰ জীৱনত, শান্তি। লাইফত শান্তি থকাটো জৰুৰী গাইছ। মানুহ ভাল হ'ব লাগে, তেতিয়াহে শান্তি পায়। আননেচেচাৰী মানুহক ৰাখি কি লাভ, হয়নে নহয়? চ' বি পজিটিভ গাইজ এণ্ড হেপী নিউ ইয়েৰ গাইজ এগেইন। বলক এতিয়া যাওঁ। চ' ৰাইজ, এয়া হ'ল দিপ্লাই বিলৰ গেট। আৰু বাছ চাছ আনিলে আপোনালোকে ইয়াতে থৈ, ইয়াতে আছে বস্তু কিনি লৈ যাব পাৰে। আৰু ইয়াতে বাছ চাছ পাৰ্কিং কৰিব পাৰে। বাকী ভিতৰত কাৰ চাৰ পাৰ্ক কৰিব পাৰি, বাট বাছৰ কাৰণেতো এইখিনিয়ে, ইয়াতে মানে এনেকুৱা জেগা। চ' ইমানেই মানুহ আহিছে মানে কি ক'ম, ভাল লাগিছে। এতিয়া যাওঁ, দেৰি হৈ গ'ল, 3:30 হ'ব ওলাইছে। ভোক লাগিছে, এতিয়া গৈ কিনে ভাত খাওঁ। চৰাই যোৱাৰ আগত ভাবিলো ইয়াতে পকৰী আৰু চাহ খাওঁ। যোৱাৰ আগত আমাৰ এতিয়া প্লেন চেঞ্জ হোৱাৰ আগত পকৰী চাহ খাওঁ। আৰু ইয়াতে কমলা টেঙা ল'লে এইবোৰ, ইয়াতে খাই কিনে তাৰপিছত যাইছোঁ, যিহেতু আহিছে কিবা এটা খাই কিনে তাৰপিছত যাম আমি। চাহ আৰু পকৰী খাম। আৰু বতৰ মানে একদম এয়া আমি খাব আহিলো এই ঘৰত। এয়া একদম মাটন চিকেন, এইটো চিকেন নেকি? এইটো চিকেন, ভাত, দালি, আমি খাওঁ। খাই কিনে লগ পাই আছো, পুৰা ঠাণ্ডা লাগিছে, একদম ধোৱা উঠা চিকেন, ভাত, পালং শাকৰ স্পেচিয়েল। এইটো ঘৰৰ পালং শাক, ঘৰৰ পালং শাকৰ মাছ দি বনাইছে। চৰাইজ, এয়া পেহীয়ে কৰা খেতি। ইপিনে ধুনীয়া গোলাপ ফুল গছ, এইটো চাওক কিমান ধুনীয়া গোলাপ ফুল ফুটি আছে, কিমান ধুনীয়া লাগছে। ইয়াতে পালেং, পালেং ক'ত? এইগিলাখন পালেং তাতে, এইগিলাখন কি? এইটো লাই তাতে, সেইগিলা মানে ওলকবি না? মূলা, পুৰা একদম খেতি পেহীৰ। খালো বোলো, যাব ওলাইছো। চ' মই দেখাই আছো, সন্ধিয়া আহিছে এই আৰু। চৰাইজ খোৱা বোৱা কৰিলো, 5টা বাজি গ'ল। আজি মই তামোল খাইছো, মানে এই দুদিন মই তামোল খোৱা চব হৈ গৈছে, মানে ক'লো ন খাবই আহিছো, এনেকুৱা ফিল হৈছে তাৰ পৰা। চ' এতিয়া খাই বৈ পেহীৰ বাগানখন দেখুৱালো নহয়, অমিতাৰ পৰা চব মানে ইয়াতে আছে, ফুলে চুলে। ভাল লাগে মোৰ এনেকুৱা মানে। আমি কৰিব নোৱাৰো বাগান মানে চব্জি, কাৰণ আমাৰ বান্দৰে খাই পেলাই চব। তো সেই আমাৰ তাতে মানে ফুলৰ, সেইকাৰণে আমাৰ ঘৰত ফুলে চাব চাৰিওপিনে। বেছি চব্জি কৰিব নোৱাৰো, বান্দৰে খাই পেলাই। চ' এয়াই আৰু, এতিয়া আমি যাম। এয়া পেহীৰ বাগানখন পুৰা একদম চব্জি দি ভৰ্তি হৈছে। এই পালেং শাকেৰে আঞ্জা বনাই খোৱালে আমাক। আৰু এতিয়া আমি যাই আছো, বাঘ থ'ব যাই আছো। তাইক থ'ব যাম কোকৰাঝাৰত, কোকৰাঝাৰত তাইক থ'ব যাম। তাইক থৈ কিনে তাৰপিছত আমি ঘৰ যাম। এতিয়া তাইক থ'ব যাওঁ, তাৰপিছত একাপ চাহ ঠাহ খাই ঘৰ যাম। এইবাৰ মানে আমাৰ নিউ ইয়েৰ এনেকৈ ষ্টাৰ্ট হৈছে, একদম মজাকে। চ' বলক গৈ থাকো। চৰাইছে, আমি পাই গ'লো CIT। এতিয়া এখেত যাব, বাই বাই। তাইক থৈ কিনে আমি এতিয়া যাওঁ ঘৰলৈ বুলি। আজি আজিৰ পৰা খুলিছে, সেইকাৰণে এতিয়া ষ্টুডেণ্ট আহি আছে। হাই ৰাইজ, আহি পালোঁ ঘৰ। আৰু ঘৰ আহি চাইছেনে কাক লৈ আছে এতিয়া? মই টিকলুক লৈ আহিছোঁ। মই তেতিয়াৰ পৰা লৈ আছিলোঁ, কাৰণ ভিডিঅ' কৰি নাই। এতিয়া শুই গৈছে, চাওঁতে এটা ভিডিঅ' কৰিলোঁ, হাঁহি আছে শুই শুই। কালি যাম যিহেতু, আজি ইয়াক এৰি যাব মন নাযায়, যাবতো লাগিব, কাম আছে। চ' লগ পাই আছোঁ আপোনাক অলপমান পিছত, হাই ৰাইজ। চ' মই আহি পালোঁ ৰুম পুৱাই আহিছোঁ। মই কালিৰ পৰা ব্লগেই শ্বুট কৰা নাই, ইমান গা বেয়া হৈ গৈছিল ন। মানে গা বেয়া মানে ইন দ্য চেন্স মোৰ হেৰি হৈ গৈছিল, মোৰ চৰ্দি লাগি গৈছিলে, আৰু ব্লগেই শ্বুট কৰা নাই। চ' আহিলোঁ পুৱাই, আহি কিনে ভাল লগা নাই। ঘৰৰ পৰা আহিলে মোৰ ভালেই নালাগে মানে, কিন্তু কি কৰোঁ, উপায় নাই, কাম আছে যিহেতু কাম কৰিবই লাগিব। চ' সেই আহিলোঁ। এতিয়া মই এসোপা বস্তু বনালোঁ, মানে কেক, যিবোৰ মই কৈছিলোঁ ন মই দুদিনৰ কাৰণে বনাই থৈ গৈছিলোঁ, চব শেষ হৈ গৈছে। এতিয়া মই কেক বনালোঁ, বিস্কিট বনালোঁ। এতিয়া এইবোৰ চব লৈ যাই আছোঁ। লগতে আকৌ ৰেষ্টুৰেণ্টৰ বহুতখিনি বস্তু কিনিব আছে, সেই কিনি মেলি গৈ আছোঁ ৰেষ্টুৰেণ্ট। চ' দেখুৱাই আছোঁ, ব্লগটো এতিয়া এণ্ড নকৰোঁ। চ' এই আৰু জীৱন, কি ক'ম হয়নে? চ' বলক এতিয়া যাওঁ, বস্তু নিকিনো, তাৰপিছত আপোনাক লগ পাই আছোঁ। হাই ৰাইজ, চ' মই আহি পাই গ'লোঁ। আৰু আহি এতিয়া কি খাইছোঁ, গৰমা গৰম ম'ম'। এতিয়া খাম ম'ম', আৰু তাৰ লগতে খাম কি জানেনে, কফি। চ' ম'ম' আৰু কফি খাই শুই যাম। চ' এই ভ্লগটো ন একদম দৌৰাদৌৰিকৈ কিবা কিবি বনালোঁ, নাজানো, ইমান সৰু শ্বৰ্ট ভ্লগ হ'ব, বাট একো নাই। লগ পাই আছোঁ এনেকৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ভালকৈ থাকক, সুস্থ থাকক। আৰু
কি ক'ম আৰু বি হেপী বি পজিটিভ অলৱেজ আৰু 2026টো মানে এনেকৈ যাতে চবৰে ভালে যায় সেইটোৱে কামনা কৰোঁ বাকী এতিয়া মোৰো বহুতখিনি অৰ্ডাৰ আছে সেইখিনি কাম কৰিব লাগিব নাজানো অলপমান কৰি কিনে তাৰপিছত শুই যাম তাৰপিছত কালি পুৱা উঠি কাম কৰিম আৰু নেক্সট ভিডিঅ'টো ষ্টাৰ্ট কৰি দিম তো তেতিয়ালৈকে ভালকৈ থাকক লগ পাই আছোঁ নেক্সট ভিডিঅ'ত বাই বাই